Good morning students, welcome to my class. आज আমি আলোচনা কৰিম ক্লাস 10 ৰ 12.2 অনুশীলনীৰ কোৱেশ্চন নম্বৰ 2 বলা কোৱেশ্চনটো আমি সমাধান কৰা আৰম্ভ কৰো। কোৱেশ্চনটো চোৱা কি হৈছে, যদি 6 সেমি ব্যাসাৰ্ধযুক্ত এটা বৃত্তকলাৰ কালি নিৰ্ণয় কৰা যদি বৃত্তকলাটোৰ কোণ দিয়া থাকে 60 সেমি। প্ৰথমে আমি এটা বৃত্ত বনাই লম। ধৰি লোৱা এইটো এটা ও কেন্দ্ৰযুক্ত বৃত্তৰ কেন্দ্ৰ হ'ল ও। 6 সেমি ব্যাসাৰ্ধ বৃত্তৰ ব্যাসাৰ্ধ কেন্দ্ৰৰ পৰা পৰিধিৰ ৰেখাডালক আমি ব্যাসাৰ্ধ বুলি কওঁ। দুটা ব্যাসাৰ্ধ আঁকিলো যাৰ নাম দিলো এ বি। ও এ আৰু ও বি দুটা ব্যাসাৰ্ধ দৈৰ্ঘ্য 6 সেমি। আৰু ইয়াত কৈছে বৃত্তকলাৰ কোণ দিয়া আছে 60 ডিগ্ৰী। ইয়াত হলো 60 ডিগ্ৰী। এতিয়া আমাৰ বৃত্তকলাৰ কালি নিৰ্ণয় কৰিব লাগে ও এ, এটা নাম দিলো পি। ও এ পি বি বৃত্তকলাৰ কালি নিৰ্ণয় কৰিম। এনেকৈ কৰিম, সমাধান দিয়া আছে বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে ব্যাসাৰ্ধ r ইকুয়াল 6 সেমি। কোণ দিয়া আছে থিটা ইকুয়াল 60 ডিগ্ৰী। তেকে ও এ পি বি বৃত্তকলাৰ কালি। বৃত্তকলাৰ কালিৰ ফৰ্মুলাটো আছিল থিটা বাই 360 ইনটু পাই r স্কয়ার। এটো আছিল বৃত্তকলাৰ কালিৰ ফৰ্মুলা। থিটা মান দিয়া আছে 60 ডিগ্ৰী, তলত হ'ব 360 ইনটু পাই মান 22/7 ইনটু r স্কয়ার আছে, r আছে দুটা, গতিকে আর আমি পাইছো 6 ইনটু 6। শূন্য লগত শূন্য কাটিব পাৰি, 6 ৰে 36 কাটিলে 6 বাৰ যায়, 6 লগত 6 কাটিব পাৰি। ইয়াত বাকি আছে 7, ওপৰত আছে 22 ইনটু 6। এতিয়া তলত 7 ঠিকেই থাকিব, 22 লগত 6 ইনটু কৰিলে 6 লগত 2 পূৰণ কৰিলে হয় 12, বাকি আছে 1, 6 লগত 2 পূৰণ কৰিলে হয় 12 আৰু 1 13। যেহেতু কালি আছে এককটো হ'ব বর্গ একক সেন্টিমিটার স্কয়ার।